সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল। মানুহে নিজৰ নিজৰ পৰম্পৰা অনুসৰি বিভিন্ন ধৰণেৰে ভক্তি সাধনা কৰি আহিছে, কিন্তু যেতিয়া সেই সাধনাৰ দ্বাৰা মনত শান্তি নাহে, তেতিয়া তেওঁ সত্য পথৰ সন্ধান কৰে। আজি আমি ক'বলৈ গৈছোঁ বিহাৰৰ গয়া জিলাৰ মহম্মদ চিৰাজ খানৰ জীৱন পৰিৱৰ্তনৰ কাহিনী। মুছলমান পৰিয়ালত জন্ম হোৱা চিৰাজ খানে সৰুৰে পৰা নামাজ, ৰোজা, বকৰীদ, মহৰম আদি পালন কৰিছিল আৰু এজন পীৰো ধাৰণ কৰিছিল। কিন্তু লাহে লাহে তেওঁৰ অনুভৱ হ'ল যে ক'ৰবাত যেন কিবা এটা ভুল আছে। এদিন সন্ত ৰামপাল মহাৰাজৰ এজন শিষ্যৰ সৈতে হোৱা আলোচনা জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত তেওঁৰ জীৱনত এক নতুন পৰিৱৰ্তন আহে। তাৰপিছত তেওঁ সন্ত ৰামপাল মহাৰাজৰ ওচৰত দীক্ষা লৈ তেখেতে দিয়া বিধি অনুসৰি ভক্তি সাধনা আৰম্ভ কৰে। তেওঁৰ মতে এই ভক্তিৰ ফলত সন্তানৰ গুৰুতৰ অসুখ, পত্নীৰ পাইলছ আৰু সন্তানৰ পেটৰ পাথৰৰ দৰে সমস্যাও ভাল হয়। অৱশেষত প্ৰশ্ন উঠে, সন্ত ৰামপাল মহাৰাজৰ ওচৰত এনে কি শক্তি আছে যাৰ ফলত অসংখ্য মানুহে লাভ অনুভৱ কৰিছে? আহক শুনো মহম্মদ চিৰাজ খানৰ মুখেৰে তেওঁ জীৱনৰ সত্য কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মহম্মদ চিৰাজ খান। মহম্মদ চিৰাজ খান, আপুনি ক'ৰ পৰা আহিছে? জিলা গয়া বিহাৰৰ পৰা আহিছোঁ। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 2013ত লৈছোঁ। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা অথবা ইবাদত কৰিছিলে? মহম্মদন সমাজৰ পৰা মই জড়িত হোৱাৰ বাবে পূৰ্বপুৰুষসকলে কৰাৰ দৰে নামাজ পঢ়িছিলোঁ, ৰোজা ৰাখিছিলোঁ, বকৰীদ পালন কৰিছিলোঁ, মহৰম পালন কৰা এইবোৰ কৰিছিলোঁ। আৰু মই এজন পীৰ ধৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ আগতে মই 2টা পীৰ ধৰিছিলোঁ। মই মুছলমান ধৰ্মৰ হোৱাৰ বাবে মুছলমান ধৰ্মৰ সাধনা ভক্তি কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয় ছাৰ, এইকাৰণেই আহিলোঁ যে যিজন পীৰৰ সৈতে মই জড়িত আছিলোঁ, যাৰ চৰণত আছিলোঁ, তেওঁ কিবা এনেকুৱা লাগিল যেন কিবা ভুল আছে। তাৰপিছত এজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল, তেওঁৰ লগত কথা বতৰা হৈছিলে। গতিকে এনেকুৱা হ'ল যে এমাহমান এনেদৰে চলি থাকিল। মই নিজৰ জ্ঞান কৈ থাকিলোঁ আৰু তেওঁ যিজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য, তেওঁ জ্ঞান চৰ্চা কৰি আছিলে আৰু অসুৰ নিকন্দন ৰামায়ণী কৰিছিলে আৰু সন্ধিয়া আৰতি কৰিছিলে। গতিকে ময়ো শুনিছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰো জয় জয়কাৰ কৰিছিলে আৰু ময়ো মনত ৰাখি ল'লোঁ। তেতিয়া মই ভাবিলোঁ যে ময়ো কৈ চাওঁ। ময়ো জয় জয়কাৰ কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ জয়, কবিৰ পৰমাত্মাই জয়, এই ধৰণে মই মনত ৰাখিছিলোঁ। যেতিয়া কৰিছিলোঁ এনেকুৱা লাগিছিল যেন ভিতৰৰ পৰা বহুত শক্তি পাই আছোঁ। তাৰপিছত লাহে লাহে এনেকুৱা লাগিল যেন মই আৰু বেছিকৈ কওঁ। এনেকৈয়ে কোৱা আৰম্ভ কৰি দিলোঁ। তাৰপিছত এদিন কি হ'ল যে ডিউটিলৈ গ'লোঁ, এনেই এখন কিতাপ, কবিৰ পন্থৰে এখন কিতাপ পঢ়ি আছিলে। তাৰপিছত মই সেইখন উঠাই, ইমানটো পঢ়া শুনা নাই, গতিকে চাই আছিলোঁ কি লিখা আছে ইয়াত। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যজন আহিল, ক'লে সৎ চাহেব ভাই। তেতিয়া ময়ো ক'লোঁ সৎ চাহেব। তেতিয়া ক'লে যে ভাই তুমি এইখন কিতাপ পঢ়িবা নেকি? আমি কিতাপ দিওঁ, পঢ়িবা। মই সুধিলোঁ কি কিতাপ? ক'লে জ্ঞান গংগা আছে। মই সুধিলোঁ আৰু কিবা? হৰি আহিছিল হৰিয়ানালৈ, এনেকৈ কিতাপৰ নাম ক'লে। তেতিয়া ক'লোঁ মোক দি দিয়ক। এনেইতো মই পঢ়া শুনা কৰা নহয়, তথাপিও মোক দি দিয়ক, মই চাই ল'ম। তাৰপিছত ঘৰলৈ লৈ আহিলোঁ। যেতিয়া মই ঘৰলৈ লৈ আহিবলৈ ওলাইছিলোঁ, যেতিয়া তেওঁ দিছিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কৈছিলে যে ভাই তুমি এইখন কেৱল কিতাপ বুলি নাভাবিবা, এয়া আপোনাৰ আল্লাহ গৈ আছে লগত। তেতিয়া মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল ভগতদেৱ সেই সময়ত যে যি কৈ আছে সকলো সঁচা কৈ আছে। মোৰ এনেকুৱা অনুভৱ হৈছিলে। ঘৰলৈ লৈ আহিলোঁ। পঢ়া শুনা কৰা নাছিলোঁ, তথাপিও এনেই চাই আছিলোঁ
আমাৰ ঘৰৰ মানুহে মোৰ ঘৈণী আছিলে আৰু ল'ৰা ছোৱালীয়ে ঠাট্টা কৰি আছিলে যে দেউতাইতো পঢ়িব নাজানে, আজি কিতাপ পঢ়ি আছে। মই ক'লোঁ যে হ'ব, কোনো ডাঙৰ কথা নহয়, মোৰ ভাল লাগিছে, মই চাই আছোঁ। আগতে মই শুনিছিলোঁ যে যেতিয়া কবিৰ পন্থৰ মানুহে এনেকৈ কৈ আছিলে এনেকুৱা কথা, এইটো কৰিব লাগে, ময়ো সেনেকুৱাই কৰিব ধৰিলোঁ। এনেকুৱা কৰিব লাগে, এনেকুৱা কৰিব লাগে, আৰু এনেকৈ কৰি কৰি মই পঢ়িব পৰা হ'লোঁ। লাহে লাহে পঢ়িব ধৰিলোঁ। প্ৰথমে পঢ়িব ধৰিলোঁ সৃষ্টি ৰচনাখন। সৃষ্টি ৰচনা পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে আৰে এনেকুৱা ইমান ভাল জ্ঞান ক'ত আছিলে, মানে অন্তৰৰ পৰা আত্মাই কান্দিব ধৰিছিলে পঢ়াৰ সময়ত। তেতিয়া মই মোৰ পত্নীক ক'লোঁ যে এতিয়াতো মই তেওঁৰ শৰণলৈ যামেই, আৰু অলপ চাই লওঁ। এনেদৰে এমাহ পাৰ হ'ল। ইয়াৰ আগতে মোৰ ল'ৰাটো অসুস্থ হৈ গৈছিলে। আমি মুম্বাইত আছিলোঁ, মই চিলাই কাম কৰিছিলোঁ, মুম্বাইত আছিলোঁ। তাৰ আগতে 1-2 দিন পিছত যেতিয়া কিতাপখন আনিলোঁ, তাৰে 1-2 দিন পিছতে মোৰ ল'ৰাটো অসুস্থ হৈ গ'ল। ভগৱদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কিতাপখন দিয়াৰ সময়ত কৈছিলে যে ভাই, যদি তোমাৰ তাত ডাঙৰ সমস্যা আহে তেতিয়া এওঁক প্ৰাৰ্থনা কৰিবা, দণ্ডবত কৰি, তেতিয়া আপোনাৰ সমস্যা দূৰ হ'ব। তেতিয়া মনত পৰিল। তেতিয়া মই দণ্ডবত কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক। কিতাপত থকা ফটোখন এনেদৰে খুলি দিলোঁ আৰু দণ্ডবত কৰিলোঁ যে মালিক, আপুনিতো সকলো জানে, আমিতো অন্ধ হয়, নাজানো আপুনি কোন হয়, কিন্তু মই আল্লাহক বিচাৰোঁ। মই আগৰ পৰাই বিচাৰি আছোঁ, কিন্তু নাজানো আমি সঠিক জেগাতে আছোঁ নে ভুল জেগাতে আছোঁ, আপুনিয়ে জানিব। কিন্তু আজি মই আপোনাক প্ৰাৰ্থনা কৰি আছোঁ, মোৰ ল'ৰাটোক ভাল কৰি দিয়ক, আৰু যদি ভাল কৰি দিয়ে আমি আপোনাৰ চৰণলৈ আহিম। ইমানখিনি কৈ দণ্ডবত কৰি কিতাপ বন্ধ কৰিলোঁ। ভগৱদেৱ 10 মিনিটৰ পিছত এনেকুৱা ৰিজাল্ট পালোঁ, মই আচৰিত হৈ গ'লোঁ। সেইফালৰ পৰা ক'লে, দাদা আপোনাৰ ল'ৰাটোতো একেবাৰে ভাল হৈ গ'ল। মই ক'লোঁ কেনেকৈ? তেওঁ ভাবিলে যে যিজন পীৰৰ লগত আগতে মই যিজন পীৰৰ লগত আছিলোঁ তেওঁক কিবা কৈছিলোঁ। সি সুধিলে যে দাদা আপুনি কিবা কৈছিলে নেকি? মই ক'লোঁ যে নাই, একো কোৱা নাই। মই মনে মনেই নিজকে ক'লোঁ যে মই এনেই ঘৰতে বহি এখন কিতাপ আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, ফটো লগোৱা আছিলে, মই তাত প্ৰাৰ্থনা কৰিছিলোঁ। পিছত যেতিয়া ক'লোঁ আচৰিত হৈ গ'ল, কাৰণ সি প্ৰথমে গুৰু ধৰিছিল। যেতিয়া মই কথাখিনি ক'লোঁ সি আঘাত পালে, মনে মনে থাকিল। তেতিয়া মোৰ বিশ্বাস হৈ গ'ল যে আমাৰ পৰমাত্মা, আমাৰ আল্লাহটো এওঁৱেই হয়, যি কাৰণে 10 মিনিটৰ ভিতৰতে এনেকুৱা ৰিজাল্ট পালোঁ। তেতিয়া মই ভাবি ল'লোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যামেই যাম, পৃথিৱীৰ মানুহে লাগিলে যিয়েই নকওক। মানে ঘৰত আগতে বহুত কুকুৰা আছিলে, মানে অশান্তি লাগিব ধৰিছিলে মোৰ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছে তেওঁৰ পৰা মই চিপ এটাত মেমৰিত লৈ লৈছিলোঁ, কৈছিলোঁ দাদা মোক ইয়াতে কিবা দিয়ক, মই শুনিম। তেতিয়া তেওঁ সৎসংগ ভৰাই দিলে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ বৰবালা আশ্ৰমলৈ লৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। মহম্মদ চিৰাজ খান, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? ভগৱদেৱ লাভটো বহুত কিবা কিবি পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, কিন্তু থুলমূলকৈ কেইটামান লাভৰ কথা কওঁ। পোনপ্ৰথমে লাভটো ভগৱদেৱ, মই আপোনাক আগতেই কৈছিলোঁ যে মোৰ সন্তানটোৰ বেমাৰ ভাল হৈ গৈছিল। তাৰপিছত মোৰ পত্নীৰ পাইলছৰ সমস্যা আছিলে, সেয়াও পৰমাত্মাৰ দয়াত, সেয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ভাল হ'ল। আৰু এটা লাভ হ'ল মোৰ ভগৱদেৱ, মোৰ পত্নীয়ে খঙতে ৰেল লাইনত মৰিবলৈ গৈ আছিলে। ভগৱদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লৈছিলে। তাৰ পিছতহে সেইদিনা আমাৰ ঘৰত সন্ত ৰামপালদেৱ মহাৰাজৰ দণ্ডবত নামস্থান আছিলে, সেই ঠাইত দণ্ডবত কৰিলোঁ আৰু ক'লোঁ যে মালিক, এই দাসৰ সন্মান আপোনাৰ হাতত। মোৰ সৰু সৰু সন্তান আছে, আৰু যদি কিবা হয় দাসৰ সন্মানৰ, তেন্তে ময়ো নাথাকিম, আপুনিয়ে জানিব কি হ'ব। ইমানখিনি কৈ মই দণ্ডবত কৰি বহিলোঁ। আকৌ চালোঁ, ভাবিলোঁ যে আকৌ এবাৰ চাই লওঁ, নাজানো ক'লৈ গুচি গ'ল। মই ওলাই আহিলোঁ, দেখিলোঁ যে তাই আহি আছে, আৰু ঘৰ আহি পোৱাৰ পিছত তাই বহুত কান্দিবলৈ ধৰিলে। মই সুধিলোঁ কিয় কান্দিছা? তেতিয়া ক্ষমা খুজিব ধৰিলে পত্নীয়ে। মই ক'লোঁ যে মোক কিয় ক্ষমা খুজিছা? পৰমাত্মাক ক্ষমা খোজা। মইতো পৰমাত্মাক প্ৰাৰ্থনাহে জনাইছিলোঁ। মোৰ পত্নীৰ জীৱন দান দিলে পৰমাত্মা ৰামপালদেৱ মহাৰাজে। তাৰপিছত মোৰ মাজু সন্তানটো ল'ৰা, সি প্ৰণামস্থলীৰ তলতে সি শুৱে ৰাতি হ'লে, আৰু এখন বিচনা আছিলে সন্মুখত আগলৈ, তাতে মোৰ ডাঙৰ ল'ৰাটো শুইছিলে আৰু বেলেগ ল'ৰাও শুইছিলে। আৰু
আৰু সেই বিচনাখনৰ তলত এডাল সাপে এনেকৈ বহি আৰু এনেকুৱা কৰি গুৰুৰ ফটোখনৰ সন্মুখত প্ৰাণ এৰিলে। মোৰ ল'ৰা ছোৱালীয়ে সন্মুখত শুই আছিলে ৰাতি। তাৰপিছত কি হ'ল যে ৰাতি কিবা শুনা যেন লাগিছিলে। মই ভাবিলোঁ যে বাহিৰতে কিবা মাত ওলাইছে। পিছত মোৰ এজনী সৰু ছোৱালী আছে, তাই ঝাৰু মাৰিবলৈ গ'ল। তাই যেতিয়া চালে এইটো কি হয়, উলিয়াই আনিলে। তাই দেখিলে যে সাপ এনেকৈ বহি আছে আৰু এনেকৈ ফেট তুলি মৰি আছে। আকৌ তাৰপিছত আৰু এটা লাভ হ'ল ভগতদেৱ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হ'ল যে মোৰ ডাঙৰটো সন্তানৰ পেটত পাথৰ হৈ গৈছিলে, সিও পৰমাত্মাৰ দয়াত ভাল হৈ গ'ল। ছাৰ, এয়া ডক্তৰৰ ৰিপৰ্ট আল্ট্ৰাছাউণ্ডৰ। তেওঁলোকে আল্ট্ৰাছাউণ্ডত কৈ দিছিলে যে 2টা পাথৰ হৈ গৈছে, অপাৰেশ্যন কৰিবলৈ কৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত প্ৰাৰ্থনা জনোৱাৰ বাবে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ ল'ৰাটোৰ পাথৰৰ অপাৰেশ্যন কৰাব নালাগিল, সি নিজে নিজে ভাল হৈ গ'ল। মহম্মদ চিৰাজ খান, আপুনি কিবা নিচা কৰিছিলনে? হয়, মই বহুত নিচা কৰিছিলোঁ। যেতিয়া কাম কৰি আহোঁ, কানি খোৱা, কেতিয়াবা মদো খাইছিলোঁ নিজৰ বন্ধু বান্ধৱৰ লগত। গাঞ্জা, ভাং, বিড়ি, চিগাৰেট সকলো নিচা কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া সকলোবোৰ নিচা এৰি দিলোঁ। আমাৰ সকলোবোৰ কষ্টও দূৰ হৈ গ'ল। আৰু আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ইয়াত এক কথা মাতিও পৰমাত্মাৰ দয়াত হৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি মুছলিম সমাজৰ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? হয়, আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে হিন্দু নবনায়। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যি ধৰ্মতে আছে, যদি মুছলিম ধৰ্মত আছে তেন্তে মুছলিম ধৰ্মতে থাকক, কিন্তু নিজৰ গ্ৰন্থক চাওক আৰু গ্ৰন্থত যি ভক্তিবিধি আছে সেয়া কৰক। এয়াই আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয়। হিন্দু গ্ৰন্থ থাকিলে তেতিয়া হিন্দু ধৰ্মৰ মানুহক কয় যে নিজৰ গ্ৰন্থৰ সৈতে তুলনা কৰি লওক, নিজৰ গ্ৰন্থই কি কৈছে সেইমতে ভক্তি কৰক। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে এয়াই কয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ বাবে আমাৰ টিভি চেনেলত যি প্ৰগ্ৰেম দিয়ে তেওঁৰ, তাৰে হালধীয়া শাৰী এটাত নম্বৰ আহে। সেই হালধীয়া শাৰীৰ পৰা নম্বৰ লৈ আপোনালোকে কোনোবা এটা ওচৰৰ চেণ্টাৰত যোগাযোগ কৰি নাম দীক্ষা লওক আৰু জীৱনৰ কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। যাৰ দ্বাৰা আপোনালোকৰ যুগ যুগ ধৰি থকা পাপো নাশ হ'ব, আপোনালোক নিৰ্মল হ'ব আৰু ভক্তিৰ ধনী হৈ আপোনালোক সেই স্থানলৈ গৈ পাব য'ৰ পৰা আপোনালোক আহিছে। সেই সুখক যি সৎলোকত আপোনালোকে প্ৰাপ্ত কৰিছিলে, সহজতে প্ৰাপ্ত কৰিছিল, তাত কোনো বস্তুৰেই অভাৱ নাছিলে, কোনো বস্তুৰেই কম নাছিলে। সকলো পদাৰ্থই আপোনাৰ সন্মুখত পূৰ্ণৰূপে আছিলে। আৰু এই মনটোৰ এনেকুৱা এটা স্বভাৱ আছে, যেতিয়া সি সুখী হয় অযথা কাম কৰিবলৈ আৰু সেই সুখৰ স্থানক ত্যাগ কৰাৰ সম্পূৰ্ণ চেষ্টা কৰে, সেই পৰিণামস্বৰূপেই আমি সেই সুখেৰে ভৰি থকা সেই লোকক ত্যাগ কৰি দুখেৰে ভৰি থকা লোকলৈ আহিলোঁ। আমাৰ বাগিচা এৰি আমি ববুলৰ বননিত সোমাই পৰিলোঁ। এতিয়া আমি ববুলৰ বননিত আম বিচাৰি আছোঁ। এই লেতেৰা লোকত আমি সুখ বিচাৰি আছোঁ। কোনোবাই ৰজা হৈ সুখী হ'ব বিচাৰে, দুখীয়াই বিচাৰে ধনী হ'ম, ধনী হ'লে মই সুখী হ'ব পাৰিম। ধনীসকল সপোনতো সুখী নহয়। আৰু ধনীবোৰে ভাবে যে মই মন্ত্ৰী হৈ যাওঁ, প্ৰধানমন্ত্ৰী হৈ যাওঁ, তেতিয়া সুখী হ'ব পাৰিম। সপোনতো সুখ নাপায় মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীবোৰে। এই ভুলতেই নিজৰ জীৱন নষ্ট কৰি পেলায়। আৰু কবিৰ চাহেবে কয়, झूठे सुख को सुख कहे, मान रहा मनमोद, ये सकल चबी नाकाल का, कुछ मुख में कुछ बोझ। এই মিছা সুখক সুখ বুলি ভাবি আছে আপোনালোকে।
কাৰোবাৰ বহুত দুখ আছে, তাতকৈ আপোনাৰ দুখ অলপ কম, তাকেই সুখ বুলি ভাবি আছে। উদাহৰণস্বৰূপে যেনেকৈ এজন পুত্ৰই মৃত্যুপ্ৰাপ্ত কৰিলে, তেওঁৰ 3জন পুত্ৰ আছিল, 2জন বাচি গ'ল। বেয়াকৈ কান্দি আছিল, মূৰ মাৰি আছিল। শোক ব্যক্ত কৰিবলৈ বহুত ব্যক্তি উপস্থিত হৈছিল। শোক ব্যক্ত কৰা সকলৰ মাজত এজন ব্যক্তি এনেকুৱা আছিলে, যাৰ এজনেই পুত্ৰ আছিল, আৰু সিও কিছুদিন আগতেই মৃত্যুপ্ৰাপ্ত কৰিলে। গতিকে অন্য সান্তনা দিয়াসকলে ক'লে যে, চোৱা ভাই, এই ব্যক্তিজনক চাই তুমি কিছু সন্তোষ হোৱা। আপোনাৰতো 2জন পুত্ৰ এতিয়াও বাচি আছে, এজনৰহে মৃত্যু হৈছে, কিন্তু ইয়াৰ ফালে চোৱা, ইয়াৰ এজনেই পুত্ৰ আছিল আৰু তাৰো মৃত্যু হ'ল, তেওঁ ধৈৰ্য ধৰিবলগীয়া হ'ল। তেতিয়া সেই ব্যক্তিয়ে অলপ সকাহ পালে, কন্দা বন্ধ কৰিলে, এইটো ভাবি যে ইয়াতকৈতো ময়েই সুখত আছো, কাৰণ মোৰ 2জন পুত্ৰ এতিয়াও বাচি আছে, ইয়াৰ এটাই পুত্ৰ আছিল, সিও মৃত্যুপ্ৰাপ্ত কৰিলে। গতিকে ইয়াত পৰমাত্মাই কয়, আমি এই অলপ দুখক সুখ বুলি মানি আছো, আনক তুলনা কৰি। যদি অলপমান দুখ আছে, তাকেই সুখ বুলি ভাবিছো যে ইয়াতকৈতো মই সুখী। গতিকে এয়া সুখ নহয়, এয়াতো বিকল্প হয় যে আমাৰ তাত আন উপায় নাই, আৰু এয়া আমাৰ বাধ্যতা নিজৰ মনটো কঠিন কৰা। ইয়াৰ বিকল্প হ'ল যে পৰমাত্মাৰ নাম জপ কৰা, সৎভক্তি কৰা, ভগৱানক ভয় কৰা, পাপক ভয় কৰা, কাৰো আত্মাক কষ্ট নিদিবা, কাৰণ আত্মা পৰমাত্মাৰেই অংশ। যদি কাৰোবাৰ আত্মাই কষ্ট পায়, তেন্তে ভগৱানে কষ্ট পায়। तो इसलिए मनसा वाचा कर्मणा কেতিয়াও কাৰো আত্মাকে কষ্ট দিব নালাগে। যদিহে পাৰে সকাহ দিয়ক। যদি কাৰোবাক সকাহ দিব নোৱাৰে, যদি সুখ দিব নোৱাৰা, দুখ দিয়াৰ কথাও নাভাবিবা, সপোনতো নাভাবিবা। সেইবাবে সৎসংগলৈ আহিলে আপোনাক জ্ঞান দিয়া হয়, সমাধান কোৱা হয়, ভগৱানৰ কথা কোৱা হয়, সেই সঁচা নাম কোৱা হয়, যাৰ দ্বাৰা আপোনাৰ মুক্তি হ'ব। পুণ্যাত্মাসকল, যি লোকত আপুনি বাস কৰি আছে, সেই লোক কাল ভগৱানৰ লোক। এতিয়ালৈকে আপোনালোকৰ জ্ঞান নাছিলেই ভগৱানৰ ভক্তিৰ। কোনোবাই কিবা পূজা কৰিছিল, কোনোবাই কিবা। যলৈ আমি যাওঁ তাতেই লাখ লাখ মানুহৰ সমাগম হয়। হনুমান মন্দিৰলৈ গৈছিলো, বালাজী, তাতো এনেকুৱাই। বৈষ্ণদেৱীৰ মন্দিৰলৈ গৈছিলো, তাতো এনেকুৱাই, লাখৰ সংখ্যাত। অন্য যিকোনো তীৰ্থধামলৈ যাওঁ, বহুত হাজাৰৰ সংখ্যাত শ্ৰদ্ধালুৱে তাত শ্ৰদ্ধা কৰিবলৈ যায়। তেতিয়া আমি সকলোৱে এনেকৈ ভাবো, যিহেতু ইমানবোৰ ব্যক্তি ইয়ালৈ আহি আছে, এই সাধনা নিশ্চয় শুদ্ধই হয়। সেইবাবে আমাৰ কোনো অবজেকশ্যন নাছিলে। এতিয়াহে গম পালো, পৰমাত্মাই দিয়া সেই জ্ঞানৰ বাবে, সেই তত্ত্বজ্ঞানৰ পৰা যি গড গিভেন, সেয়া যথাৰ্থ জ্ঞান। সেয়া যদিও আমাৰ আগৰ জ্ঞানৰ বিপৰীত যেন লাগে, তথাপিও সেয়া সত্য। আমি অসত্য গ্ৰহণ কৰি থৈছো, সেইবাবে সত্য আমাৰ কিছুদিনৰ বাবে ভাল নালাগিব, অসত্য যেন লাগিব। ইয়াৰ উপায় এইটোৱেই যে বাৰে বাৰে সেই সত্যটো শুনা। অসত্য আমি বহুবাৰ শুনিছো, সেইবাবেই আমাৰ অন্তৰত প্ৰৱেশ কৰিছে, কোনো অবজেকশ্যনেই নাই। গতিকে এই তত্ত্বজ্ঞানক, সত্যজ্ঞানক বাৰে বাৰে শুনিলে, তেতিয়া পুৰণা যি ৰং, সেয়া সমাপ্ত হ'ব, নতুন ৰঙে ধৰিব। আৰু সেয়া সত্য, ই কেতিয়াও মচা নাযায়। সেয়া অসত্য আছিল, তাৰ নাশ সোনকালেই হ'ব, অসত্য সোনকালেই নাশ হৈ যায়। আমি যি লোকত বাস কৰি আছো, এই লোক বহুত বেয়া। আৰু এতিয়া আপোনালোকে গম পাব পৰমাত্মাৰ এই তত্ত্বজ্ঞানৰ পোহৰেৰে যে সঁচাকৈয়ে এই লোক সঠিক নহয়।
এয়া থকাৰ যোগ্যটো নহয়েই, কিন্তু আমাৰ বাধ্যবাধকতা বিবশতা। ইয়াৰ পৰা আমি বেলেগলৈ যাবও নোৱাৰো। আমাক এনেকৈ বান্ধি থৈছে। কৰ্মৰ সংস্কাৰ লগ কৰি এনেকুৱা আইনা বনাইছে য'ত বাহিৰৰ পৰাতো একো নেদেখো, কিন্তু ভিতৰত জোৰ কৰি আবদ্ধ কৰি থৈছে। এই আধাৰতেই আমি চলি আছো। আজি কোনোবাই ক'ৰবাত জন্ম লৈছে মনুষ্য ৰূপত, অথবা পশু পক্ষী হৈছে। ইহঁত কৰ্মৰ বান্ধোনেৰে বান্ধ খাই আছে। যেতিয়ালৈকে আমাৰ এই কৰ্মৰ বান্ধোন সমাপ্ত নহয়, আমি এই কালৰ বন্দীশালৰ পৰা ওলাব নোৱাৰো। এই কালৰ বন্দীশালৰ পৰা মুক্ত কৰিবলৈ স্বয়ং পৰমাত্মা আহে। আমাক যথাৰ্থ জ্ঞান দিব বিচাৰে, কিন্তু আমি অজ্ঞানতাৰে ইমান পৰিপূৰ্ণ হৈ আছো যে আমাৰ যিসকল ধৰ্মগুৰু আছে সিহঁতো ইমানেই অজ্ঞানী, আৰু সেইকাৰণেই আমি পৰমাত্মাক চিনি নাপালো। কিয়নো আমি কিবা জ্ঞান কৰবাৰ পৰা শুনিলে যি নিজৰ জ্ঞানৰ বিপৰীত, তাৰ সমাধানৰ বাবে আমি গুৰুদেৱৰ ওচৰলৈ যাওঁ। আৰু গুৰুদেৱৰো সেয়াই জ্ঞান আছে যি আমাক কৈ থৈছে। যদি তেওঁক তুমি অন্য জ্ঞানৰ কথা কোৱা যে মই এনেকৈ শুনিছো, তেতিয়া তেওঁ তৎক্ষণাতেই মানা কৰিব যে এনেকুৱা কোনো জ্ঞান নাই, এইবোৰ মিছা। এতিয়া ঈশ্বৰৰ ওচৰত বিকল্প নাই। গুৰুদেৱে যিহেতু কৈছে সত্য, তেওঁ ঠিকেই কৈছে চাগে। এইটোৱেই কাৰণ যাৰ বাবে আমি আজিলৈ ভগৱানৰ পৰা আৰু এই তত্ত্ব জ্ঞানৰ পৰা অপৰিচিত আৰু বঞ্চিত হৈ থাকিলো। এতিয়া পৰমাত্মাই দয়া কৰিলে। सतगुरु आए दया करी ऐसे दीन दयाल, बंदी छोड़ वृत्तास का जठरगनी प्रतिपाल। सतगुरु आए दया करी ऐसे दीन दयाल, और बंदी छोड़ वृद्धतास का जठरगनी प्रतिपाल। পৰমাত্মাই স্বয়ং এজন সদগুৰুৰ ৰূপ ধৰি, তত্ত্বদৰ্শী সন্তৰ ৰূপ ধৰি এই কালৰ লোকত আহিলে। सतगुरु आए दया करी ऐसे दीन दयाल, ऐसे दीन दयाल, ओए होए, और बंदी छोड़ वृत्तास का। মুক্তিদাতাৰ অৰ্থ কি? अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाऊं। কালৰ এই সংস্কাৰবোৰৰ, কালৰ কৰ্মবান্ধনবোৰক কটা মুক্তি দিয়া জনক মুক্তিদাতা বুলি কয়। বান্ধনৰ পৰা মুক্তি দিওঁতা। अमर करूं, এনেকুৱা স্থানলৈ লৈ যাম পৰমাত্মাই কৈছে সৎ ভক্তি কৰাই, যলৈ যোৱাৰ পিছত সাধক সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে। अमर करूं सतलोक पठाऊं। সত্যলোক সেই স্থান যাৰ বিষয়ে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62-63 আৰু অধ্যায় 15 শ্লোক নম্বৰ 4 বৰ্ণনা কৰিছে। তাত কৈছে যে গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয়, কাল হয়। ই 21 ব্ৰহ্মাণ্ডৰ স্বামী, চৰ পুৰুষ বুলি ইয়াকেই কয়। ই স্বয়ঙেই কয় যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ বেলেগ সেই ভগৱান। আৰু শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি গীতাৰ এই জ্ঞান কাল ভগৱানে কৈ আছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাতি তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। सनातन शाश्वतम स्थानम, সদায়ৰ বাবে থকা স্থান, যাৰ কেতিয়াও নাশ নহয়, অবিনাশী স্থান। তাক আমি সত্যৰূপ বুলি কওঁ। সত্যৰূপ, অবিনাশী স্থান। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে তত্ত্ব
দৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা এই অজ্ঞানৰূপী অন্ধকাৰৰ বেমেজালি কাটি তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে। যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। আৰু গীতাৰ জ্ঞানদাতাই নিজৰ স্থিতিৰ কথা কৈ কৰিছে গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 স্পষ্ট কৰিছে যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে। সেই সকলোবোৰ তুমি নাজানা, কিন্তু মই জানো। মোৰ জন্ম আৰু কৰ্ম অলৌকিক। মোৰ উৎপত্তি অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কৈছে যে মোৰ জন্ম মোৰ উৎপত্তিক এই ঋষিসকলে আৰু দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰীও নাজানে, কাৰণ ইহঁত মোৰ পৰাই উৎপন্ন হৈছে। গতিকে যেনেকৈ পিতা পিতৃৰ উৎপত্তিৰ কথা সন্তানে ক'ব নোৱাৰে, ককাকে ক'ব পাৰে, ঠিক সেই প্ৰকাৰে সৰ্বব্ৰহ্মাণ্ডৰ ৰচয়িতা আৰু এই সকলোবোৰ জীৱৰ উৎপত্তি কৰা পৰমাত্মা, এয়া পূৰ্ণ ব্ৰহ্ম সত্য পুৰুষ কবিৰ চাহিব। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে। এজন ক্ষৰ পুৰুষী কাল হয় ব্ৰহ্ম, যি গীতাৰ জ্ঞান শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে ই 21 ব্ৰহ্মাণ্ডৰ প্ৰভু, 21 ব্ৰহ্মাণ্ডৰ স্বামী, আৰু শ্ৰী ব্ৰহ্মা শ্ৰী বিষ্ণু শ্ৰী শিৱ এওঁৰেই পুত্ৰ, আৰু দুৰ্গা এওঁলোকৰ মাতৃ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ, আৰু দুৰ্গা কাল ভগৱানৰ পত্নী। আৰু ব্ৰহ্মাদেৱ ৰজগুণ হয়, আৰু বিষ্ণুদেৱ শতগুণ, আৰু শিৱদেৱ তমগুণ, আৰু ইহঁত কেৱল তিনিটা লোকৰহে স্বামী, পৃথিৱী লোক, পাতাল লোক আৰু স্বৰ্গলোক। এই তিনিটা লোকৰ এটা এটা বিভাগত নিজৰ নিজৰ গুণৰ মালিক। ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ, শতগুণ বিভাগৰ বিষ্ণুদেৱ, তমগুণ বিভাগৰ শংকৰ, মাত্ৰ এই তিনি লোকৰ এখন ব্ৰহ্মাণ্ডৰ। এনেকুৱা 21খন ব্ৰহ্মাণ্ড এওঁলোকৰ পিতৃৰ যিমানৰি মালিক স্বামী। ইয়াক ক্ষৰ পুৰুষ বুলিও কোৱা হয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17, গীতাৰ অধ্যায় নম্বৰ 7 29, 8 মন্ত্ৰ 1 আৰু 3 আৰু 5 পৰা 10 ভিতৰত এই বিৱৰণ স্পষ্ট কৰা হৈছে। কৈ আছো গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16, তিনিজন পুৰুষ আছে, পুৰুষ মানে প্ৰভু স্বামী। এজন ক্ষৰ পুৰুষ আছে, তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী। দ্বিতীয়জন অক্ষৰ পুৰুষ, যাক পৰব্ৰহ্ম বুলিও কোৱা হয়। এওঁক অক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, অক্ষৰ পুৰুষো বোলে। এনেকৈয়ে যি ক্ষৰ পুৰুষ কাল, তেওঁ ক্ষৰ ব্ৰহ্মও বোলে 21 ব্ৰহ্মাণ্ডৰ স্বামী। আৰু পৰমক্ষৰ পুৰুষ, পৰমক্ষৰ ব্ৰহ্ম, এওঁক পৰব্ৰহ্ম কোৱা বা অক্ষৰ পুৰুষ বুলি কোৱা। এওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, 7 নীল পদ্ম শংখ, এওঁ ইমানৰ স্বামী। আৰু এই দুয়োজন ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, অৰ্থাৎ এওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সকলোৱে নাশবান। জীৱাত্মাটো কাৰোৱেই নমৰে, সেইটো বিষয়ে বেলেগ। সেইবাবে গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 তৎক্ষণাৎ কৈছে যে অৰ্জুন, उत्तम पुरुष है तू अन्य परमात्मा इति उदारते। ये लोक तरगम अविश्य विवर्ती अवैश्वर। তৎক্ষণাতেই কৈছে যে এই দুয়োজনতকৈ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ কোনোবা আন এজন আছে, যিজন উত্তম পুৰুষ, পুৰুষোত্তম, শ্ৰেষ্ঠ পৰমাত্মা, শ্ৰেষ্ঠ প্ৰভু। और परमात्मा इति उदारते, তেওঁক পৰমাত্মা বুলি কোৱা হয়।
পৰমাত্মাৰ যি পৰিভাষা, পৰম মানে শ্ৰেষ্ঠ, আত্মা মানে আত্মা। গতিকে শ্ৰেষ্ঠ আত্মা তেওঁৱেই যি কেতিয়াও কাকো দুখ নিদিয়ে। কেৱল সুখেই সুখ দিয়ে তেওঁক পৰমাত্মা বোলে। কিন্তু আমি ভুলতে ইয়াৰ ভগৱান ক্ষৰ পুৰুষকো পৰমাত্মা বুলি কওঁ। পৰমাত্মা মানে আমাতকৈ যিজন উত্তম, শ্ৰেষ্ঠ, শক্তিশালী, বলৱান, সেইবাবে তেওঁক পৰমাত্মা বুলি মনাটো আমাৰ বাধ্যতা, কিন্তু বাস্তৱত তেওঁ পৰমাত্মা নহয়, ক্ষৰ পুৰুষ। এনেকৈ অক্ষৰ পুৰুষ, তেওঁ পৰমাত্মা নহয়। পৰমাত্মা কেৱল এজনেই, পৰম অক্ষৰ পুৰুষ, পৰম অক্ষৰ ব্ৰহ্ম, যিজন সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, সকলোৰে উৎপাদক, উৎপত্তিকৰ্তা আৰু সত্য লোকত থাকে। তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক জ্ঞান দিয়ে ভগৱানে। তাৰ পিছত সত্য লোকৰ সৈতে পৰিচিত কৰাই নিজৰ সাক্ষী বনাই এৰি দিয়ে। সেই মহাপুৰুষসকলৰ জ্ঞান আৰু সকলো সদগ্ৰন্থত থকা প্ৰমাণ একেই। এনেদৰে আমি ভগৱানক চিনি পোৱাটো সহজ হৈ পৰে। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 স্পষ্ট কৰিছে যে तुम पुरुष तू अन्य परमात्मा इति उदाहरते और ये लोग चरमावेश विवर्ती अवेश्वर তেওঁৱেই তিনি লোকতে, যিয়ে তিনিও লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 আছে যে को जड़ और नीचे को तीनों गुण रूपी शाखा वाला এয়া দুটাকৈ ওলমি থকা সংসাৰৰূপী আহঁতৰ গছ বুলি ভাবা। আৰু যি ব্যক্তি, যি সন্ত ইয়াৰ সকলো বিভাগৰ সৈতে পৰিচিত, তেন্তে তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে পৰমেশ্বৰ স্বয়ং সদগুৰু হৈ আহিছিলে। তেওঁ ই যথাৰ্থ জ্ঞান দিছিলে যে कि अक्षर पुरुष एक पेड़ है, सरपुरुष वाकी डार और तीनों देवा शाखा है ये पात रूप संसार। গতিকে ইয়াত 15 নম্বৰ অধ্যায় 17 নম্বৰ শ্লোকত গীতাত যি কৈছে, তিনিজন পুৰুষ আছে, উত্তম পুৰুষ কিন্তু অন্য। 17 তেওঁ কোন হয়? ইয়াৰ প্ৰমাণ আমি ইয়াৰ পৰা ল'ম গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29ত। গীতাৰ জ্ঞানদাতাই কৈ আছে যে মই যি জ্ঞান দিওঁ অৰ্জুন, যিয়ে ইয়াক আশ্ৰয় বনাই লৈ, এই জ্ঞানক আধাৰ বনাই লয়। 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ শ্লোকত কৈছে যে তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ পৰমেশ্বৰ স্বয়ং আহে। তেওঁ নিজৰ মুখ কমলেৰে যথাৰ্থ জ্ঞান, ধাৰ্মিক যজ্ঞৰ তথ্য, অনুষ্ঠানৰ তথ্য তেওঁহি বিস্তাৰিতভাৱে কয়। সি পৰমাত্মাৰ মুখ কমলেৰে উচ্চাৰিত বাণীত, পৰমাত্মাৰ মুখৰ পৰা উচ্চাৰিত বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। সেয়া তত্ত্বজ্ঞান, যি ভগৱানে নিজে কৈছে। সেই তত্ত্বজ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত তেওঁক দণ্ডবোধ প্ৰণাম জনালে, কপটতা এৰি নম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মা তত্ত্বৰ জ্ঞান দিব। তাত কৈছে যে তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা, আৰু সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। গতিকে যিজন গীতাৰ জ্ঞানদাতাতকৈ বেলেগ, তেওঁ ভগৱান হয়, যিয়ে এই বাণী কৈছে, আৰু সেই জ্ঞান বেলেগ, গীতাতকৈ বেলেগ জ্ঞান, যি সেই তত্ত্বদৰ্শী সন্তই ক'ব। গতিকে এই দাস সেই তত্ত্বদৰ্শী সন্ত। পৰমাত্মাই দয়া কৰিছে এই দাসৰ ওপৰত আপোনালোকৰ বাবে। এই দাসক সেই অমূল্য জ্ঞান দিছে যি আজিলৈকে আমাৰ ঋষি, মহৰ্ষি, গুৰু মণ্ডলেশ্বৰসকলে গম পোৱা নাছিলে। তেওঁলোকে নিজৰো জীৱন ব্যৰ্থ কৰি গ'ল আৰু শ্ৰদ্ধালুসকলকো ভ্ৰমিত কৰি গ'ল। এতিয়া ইয়াত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29ত কৈছে যে অৰ্জুন, যে যিয়েই মোৰ এই জ্ঞানক আধাৰ বনাব, আশ্ৰয় কৰি ল'ব আৰু তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰি ল'ব পাৰিব। जरा मरण मोक्षाय यतन्ति ते जरा मरण मोक्षाय माम आश्रिते यतन्ति
ते यतन्ति ये ते ब्रह्म तत्विदु कर्षणम अध्यात्म कर्म च अखिलम। যে যিয়ে মুড়ি জ্ঞানক আশ্ৰয় বনাই লৈ আৰু তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰে, সেই ব্যক্তি আকৌ জৰা আৰু মৰণৰ পৰা, জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যুৰ, এই কষ্টৰ পৰা বাচি যোৱাৰ অৰ্থেহে প্ৰযত্ন কৰে। কোনে কৰে এনেকুৱা প্ৰযত্ন? বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচি যোৱাৰ প্ৰযত্ন কোনে কৰে? যিয়ে এই সংসাৰৰ কোনো বস্তুৰেই ডিমাণ্ড নকৰে, ইচ্ছা নাৰাখে। তেওঁ কোন হয়? তেওঁ হয় যিজন তৎব্ৰহ্মৰ সৈতে পৰিচিত হৈছে আৰু সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে যিজন পৰিচিত, সেই ব্যক্তিয়ে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচি যাবলৈ, ৰক্ষা পাবলৈ প্ৰযত্ন কৰি থাকে, প্ৰযত্নশীল হয়। এতিয়া অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিলে, किम तत्ब्रह्म और किम अध्यात्म किम कर्म पुरुषोत्तम अधिभूत किम उच्यते। अब यहाँ অৰ্জুনে গীতাৰ জ্ঞানদাতাক সুধিছে যে যিজন তৎব্ৰহ্মৰ বিষয়ে আপুনি সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত কৈছে যে যি ব্যক্তিয়ে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা, জৰা মানে বৃদ্ধাৱস্থা, বৃদ্ধাৱস্থাৰ কষ্ট, আৰু মৰণ মানে মৃত্যুৰ পৰা বাচি যোৱাৰ বাবে যিয়ে প্ৰযত্ন কৰে, তেওঁ সেইজন তৎব্ৰহ্মৰ সৈতে পৰিচিত হৈছে আৰু সকলো আধ্যাত্মিকতাৰ সৈতে পৰিচিত হৈছে আৰু সকলো কৰ্মৰ বিষয়ে তেওঁ গম পাইছে। গতিকে তেওঁলোকে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ বহুত চেষ্টা কৰে। অৰ্জুনে অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত সুধিছিলে যে কিম তৎব্ৰহ্ম, তৎব্ৰহ্ম কি, আধ্যাত্মিকতা কি আৰু কৰ্ম কি? গতিকে গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, যিজন গীতাৰ জ্ঞানদাতাতকৈ বেলেগ পৰমাত্মা, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। 3 নম্বৰৰ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17ত 17ৰ সৈতে ইয়াৰ লিংক আছে। যিজন পৰম অক্ষৰ, অন্যজন উত্তম পুৰুষ, সেই বিষয়ে গীতাৰ জ্ঞানদাতাই কৈ আছে অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ বেলেগ এই যিজন পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ সত্য পুৰুষ, তেওঁ বাস্তৱত অবিনাশী পৰমাত্মা আৰু এওঁ এই সকলোৰে ধাৰণ পোষণ কৰোতা সংসাৰৰূপী বৃক্ষৰ শিপা, সংসাৰৰ শিপা, কাৰণ শিপাৰ পৰাই গোটেই গছডালে আহাৰ প্ৰাপ্ত কৰে। এই প্ৰকাৰে ই মূল মালিক, পৰম অক্ষৰ ব্ৰহ্ম, এওঁ সত্য পুৰুষ, এওঁৰ নাম কবিৰ দেৱ, কবিৰ চাহেব, আল্লাহু আকবৰ। এতিয়া ইয়াত গীতাত অধ্যায় নম্বৰ 8ৰ ভিতৰত এটা নিৰ্ণায়ক জ্ঞান আছে। গীতা অধ্যায় নম্বৰ 7ৰ শ্লোক 12ৰ পৰা 18লৈকে গীতাৰ জ্ঞানদাতাই প্ৰথমতেতো ব্ৰহ্ম বিষ্ণু মহেশ্বৰ তিনিওজনকে পূজা কৰাটো ব্যৰ্থ বুলি কৈছে। আকৌ কৈছে যে মোৰ বিষয়ে কেৱল মোৰ 4 প্ৰকাৰে সাধনা কৰে, যেনেকৈ অথাৰ্থী, আৰ্ট, জিজ্ঞাসু আৰু জ্ঞানী। এই 4টাৰে 3টা প্ৰিজেক্ট কৰিছে গীতাৰ জ্ঞানদাতাই। আৰু জ্ঞানী উত্তম বুলি মানিছে। জ্ঞানী সেইজন ব্যক্তি যিয়ে, যাৰ এইটো জ্ঞান হৈছে যে মানৱ শৰীৰ কেৱল মুক্তিপ্ৰাপ্ত কৰাৰ বাবে প্ৰাপ্ত হয়। দ্বিতীয়টো জ্ঞান এইটো হয় যে পূৰ্ণ সন্ত আৰু পূৰ্ণ পৰমাত্মাৰ দ্বাৰাহে মুক্তি সম্ভৱ। আন উপাসনা, অন্য পূজা কৰিলে, অন্য দেৱতাৰ পূজা কৰিলে মুক্তি সম্ভৱ নহয়। তেওঁলোক ইমানেই পৰিচিত হৈ যায় যে অন্য দেৱতাৰ পূজা নকৰে তেওঁলোকে।
সেয়েহে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে ব্ৰহ্মকে গীতাৰ জ্ঞানদাতাক, বেদৰ জ্ঞানদাতাক, যাৰ নাম ওম, এওঁ পূৰ্ণ পৰমাত্মা বুলি মানি তেওঁৰ ওপৰত সমৰ্পিত। এতিয়া গীতাৰ জ্ঞানদাতাই 18 নম্বৰ শ্লোকত কৈছে, সপ্তম অধ্যায়ৰ 18 নম্বৰ শ্লোকত কৈছে যে জ্ঞানী আত্মা হয়তো উদাৰী, কাৰণ এওঁলোকে পৰমাত্মাক পাবলৈ নিজৰ জীৱন উচৰ্গা কৰিলে, আন উপাসনা এৰিলে আৰু একমাত্ৰ পৰমাত্মাৰ বাবেই জীৱন সমৰ্পিত কৰিলে। কিন্তু তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত নকৰাৰ বাবে মোৰ অনুত্তম বেয়া অযথা সাধনাতেই আস্থিত, কাৰণ এওঁলোকে তত্ত্বদৰ্শী সন্ত নাপালে। সপ্তম অধ্যায়ৰ 19 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে बहुनाम जन्मानामन्ते ज्ञानवान माम प्रपद्ये। বহু জনমৰ অন্তৰ জনমত এই কোনো জ্ঞানী ব্যক্তিয়ে মোৰ ভক্তি কৰে, নহলে তলৰ লোকসকলে আন দেৱী দেৱতাৰ পূজাতেই ব্যস্ত থাকে। আৰু এইটো কোৱা वासुदेव सर्वमिति सहमात्मा सुदुर्लभे। এই জ্ঞান দিয়া মহাত্মা বহুত কষ্টৰে পাবা অৰ্জুন, যে বাসুদেৱেই সকলো। বাসুদেৱৰ পৰিভাষাৰ সৈতেও আমি পৰিচিত নাছিলো পুণ্যাত্মাসকল। আমি শ্ৰীকৃষ্ণদেৱক বাসুদেৱ বুলি মানি আছিলো। আৰু আমাৰ দ্বিতীয়টো অজ্ঞানতা এইটো আছিল যে শ্ৰীকৃষ্ণকেই আমি গীতাৰ জ্ঞানদাতা বুলি মানি আছিলো। যদি আমি গীতাৰ জ্ঞানদাতা বুলি মানো, তেন্তে সপ্তম অধ্যায়ৰ 19 নম্বৰ শ্লোকত তেওঁ এইটো কৈছে যে वासुदेव सर्वम। তেন্তে বাসুদেৱ কোন, যাৰ বিষয়ে শ্ৰীকৃষ্ণই কৈ আছে? আমাৰ বুদ্ধিয়ে কাম কৰা নাছিলে, কাৰণ আমি বালক আছিলো, তত্ত্বজ্ঞানহীন আছিলো। ইয়াত কি কৈছে যে গীতাৰ জ্ঞানদাতা কাৰে কৈছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি? ই কৈছে এই যি গীতাৰ জ্ঞানদাতা তেওঁ স্বয়ং। সপ্তম অধ্যায়ৰ 19 নম্বৰ শ্লোকত কৈছে যে वासुदेव सर्वमिति सहमात्मा सुदुर्लभे। এতিয়া বাসুদেৱৰ অৰ্থ হ'ল সকলোৰে ওপৰত যাৰ সত্তা আছে, অল আৰ কণ্ট্ৰলাৰ। যেনেকৈ আপোনালোকক কৈছিলো, ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো কেৱল এক ব্ৰহ্মাণ্ডৰ তিনিলোকৰ এক বিভাগৰ মালিক, প্ৰভু, স্বামী। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। যেতিয়া মানুহে নিজৰ ধৰ্মত কৰি অহা ভক্তি সাধনাৰ পিছতো কোনো প্ৰকৃত লাভ নাপায়, তেতিয়া তেওঁ সত্যৰ সন্ধানত ভ্ৰমি ফুৰিবলৈ বাধ্য হয়। অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ নিবাসী জয়ন্ত দাসৰ কাহিনীও ঠিক তেনেকুৱাই। 1997 চনৰ পৰাই ভগৱানৰ সন্ধানত থকা অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনাবাহিনীৰ সদস্য জয়ন্ত দাসে দেৱ দেৱীৰ পূজা অৰ্চনা কৰাৰ লগতে দুজনকৈ গুৰুৰ পৰা শৰণ লৈছিল, কিন্তু কোনো ধৰণৰ লাভ পোৱা নাছিল। বৰঞ্চ কেঁচুমূৰীয়া ৰোগকে ধৰি বিভিন্ন সমস্যাই তেওঁক জুৰুলা কৰিছিল। 2020 চনত লকডাউনৰ সময়ত তেওঁ জ্ঞান গংগা পুথিখন লাভ কৰি প্ৰকৃত ভক্তি সাধনাৰ জ্ঞান বুজি পায় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। তাৰ পিছত ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ লগতে অমৃত জল পান কৰি তেওঁৰ পত্নীয়েও মৃত্যুমুখৰ পৰা পৰিত্ৰাণ পায়। লগতে তেওঁৰ নিচা সেৱনৰ আসক্তিও সম্পূৰ্ণৰূপে দূৰ হয়। আহক শুনো জয়ন্ত দাসৰ মুখেৰে কিদৰে জ্ঞান গংগা পুথিখনে তেওঁৰ জীৱনত চমৎকাৰিক পৰিৱৰ্তন আনিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ছাৰ জয়ন্ত দাস ছাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ছাৰ অসম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। ছাৰ আপুনি কি কৰে? মই ছাৰ আগতে আৰ্মিত কাম কৰিছিলোঁ ছাৰ, এতিয়া অৱসৰ লৈ ঘৰতে আছিলোঁ। তাৰপিছত 2020ত এনালত জইন কৰিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ছাৰ 2020ত সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল?
জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ আৰু ইয়াৰ পিছত দুজন গুৰুৰ দীক্ষা লৈছিলোঁ। কোন গুৰুৰ ওচৰত দীক্ষা লৈছিলে? মই চাকৰি কালত থাকোঁতে যোধপুৰৰ পৰা এজন নাৰায়ণ দত্ত শ্ৰীমালী নামৰ গুৰুৰ পৰা দীক্ষা লৈছিলোঁ। তাৰপিছত আৰু পেঞ্চন অহাৰ পিছত মই অনুকূল ঠাকুৰৰ পৰা দীক্ষা লৈছিলোঁ। ছাৰ, আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত অন্য সাধনাবিলাক কৰি আছিলে আৰু গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে। সেই সাধনাবিলাক যেতিয়া আপুনি কৰি আছিলে, সেই সাধনা কৰি কিবা আপুনি লাভ পাইছিলনে? সেই সাধনাবিলাক কৰিতো ছাৰ একো লাভ পোৱা নাছিলোঁ, কিন্তু লোকচানে হৈছিলে। আৰু এইবিলাক সাধনা কৰাতে বহুত কষ্ট হৈছিলে, বহুত বেমাৰত ভুগিছিলোঁ। আৰু কি বেমাৰত ভুগিছিল ছাৰ আপুনি? মোৰতো ছাৰ পাইলছ বেমাৰ হৈছিলে। পাইলছ বেমাৰ হোৱাতে মই তেতিয়াও মানে সকলো দেৱী দেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ যে বেমাৰটো ভাল কৰি দিয়ক বুলি, কিন্তু কোনো লাভালাভ নাপালোঁ মই। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই ছাৰ 2020 লকডাউনৰ সময়ত জ্ঞান গংগা নামৰ কিতাপ এখন পালোঁ আৰু সেই কিতাপখন পঢ়িলোঁ। তাত সকলো শাস্ত্ৰসন্মত জ্ঞান পালোঁ। ইয়াৰ আগতেও মই গীতা পাঠ কৰিছিলোঁ, শ্ৰীমদ ভাগৱত গীতা, কিন্তু তেতিয়া মই কোনো ভাগৱত গীতাৰ মানে ৰহস্যটো বুজি পোৱা নাছিলোঁ। যেতিয়া আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পালোঁ আৰু সেই জ্ঞান গংগা কিতাপখন আৰু গীতাখন একেলগে মিলাই পঢ়িলোঁ, তেতিয়াহে আচল গীতাৰ জ্ঞানটো বুজি পালোঁ। আৰু সেই জ্ঞান বুজি সেই জ্ঞানৰ আধাৰতে সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আপুনি যি ভাগৱত গীতা পাঠ কৰি আছিলে, সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰি আছিলে? মই 97 পৰাই মই ভগৱানক মানে বিচাৰি আছিলোঁ। 97 পৰা মই বিচাৰিছিলোঁ যে ভগৱান যদি আছে, ক'ত আছে, কেনেকৈ আছে, কিয় আমাক দেখা নিদিয়ে, আৰু এইবিলাক মানে প্ৰশ্ন মোৰ মনত 97 পৰা। তাৰপিছত মই এইবিলাক বিচাৰি গীতাত পঢ়িলোঁ। পঢ়াৰ পিছতো একো বুজি নাপালোঁ, কিন্তু যেতিয়া জ্ঞান গংগাখনত মানে মিলাই পঢ়িলোঁ, তেতিয়া গীতাৰ ৰহস্যটো মানুহৰ মানে কিমান দৰকাৰী সেই বস্তুখিনি বুজি পালোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰি ভক্তি বিধি যি আপোনাক প্ৰদান কৰিছে, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনে লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। এতিয়া আমাৰ তত্ত্বদৰ্শী জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ ভক্তি কৰাৰ পিছত যেনেকৈ মই প্ৰথম ভক্তি লোৱাতে তাৰপিছতে মই এদিন বাথৰুমত পৰি গৈছিলোঁ। মোৰ দুয়োখন ভৰিয়ে পিছলি গৈছিলে, কিন্তু আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত সেইদিনাখন হয়তো মোৰ মৃত্যুও লিখা থাকিব পাৰে বা যিকোনো ঘটনা ঘটিত হ'ব পাৰিছিলে, কিন্তু সেইদিনাখন যদি মই পৰি গ'লোঁ হয়, তেতিয়াহ'লে মোৰ মানে নিশ্চয় কিবা এটা হ'লে হয়। কিন্তু মই যেতিয়া গুৰু চৰণত আহিলোঁ, তেতিয়া সেই গুৰুৱে মোক সেইদিনাখন বচাই দিলে। অন্য কি লাভ পাইছে ছাৰ? তাৰপিছত লাভটো বহুত আছে ছাৰ, ক'বলৈ গ'লেতো বহুত লাভ পাইছোঁ, কিন্তু মেইন মুখ্য কেইটামান লাভৰ কথা কৈ দিম মই। যেতিয়া লকডাউনৰ সময়ত মানে কৰোণাৰ বেমাৰ হ'লে, তেতিয়া মোৰ ভকতমতী তেওঁৰ কৰোণা বেমাৰ হ'লে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা জনালোঁ, দিল্লীত গ'ল প্ৰাৰ্থনা। তাৰপিছত তেওঁ ক'লে যে পৰমাত্মাই দোৱা কৰিব। তাৰপিছত মোৰ ফেমিলিৰ মানে কৰোণা বেমাৰ ঠিক হৈ গ'ল। তাৰপিছত আৰু একবাৰ হ'ল, তেওঁৰ মানে জ্বৰ হ'ল। জ্বৰ হোৱাতে মানে চেলাইন দি থকা হৈছিলে। চেলাইন দি থকাতে তাৰ মানে গোটেই গাটো মানে একদম ঠাণ্ডা হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কম্বল লৈ আহ, ৰেজাই লৈ আহ। আমাৰ ঘৰত যিমান আছিলে কম্বল ৰেজাই চব দিলোঁ, তথাপিতো মানে ঠাণ্ডা মানে গাটো নকলে। তাৰপিছত তেওঁ কান্দিব ধৰিলে আৰু আমাৰ পিনে চাই থাকিলে। কিন্তু মই তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ, হে গুৰুদেৱ, এতিয়া আপুনি আমাক ৰক্ষা কৰিব পাৰিব, এতিয়া আপুনি আমাক যি কৰে সেইটো আমি মঞ্জুৰ। এতিয়া গতিকে আপুনি যি কৰে সেইটো কৰিব, তেনেকৈ কৈ মই মানে অমৃত জল দিলোঁ তাক। তাৰপিছত সেইটো খোৱাৰ পিছতে ভাল হৈ গ'ল। ছাৰ, আপোনাৰ কথাৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আপুনি যিবিলাক কথা ব্যক্ত কৰিলে, সঁচাই আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি মৃত্যুৰ সৈতে যেতিয়া আপোনাৰ পৰিবাৰে যুঁজি আছিলে, তাৰ পৰা আপুনি ৰক্ষা পালে, আপোনাৰ পৰিবাৰক ৰক্ষা কৰিলে পৰমাত্মাই, আৰু কৈছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজে তেখেতক ৰক্ষা কৰিছে বুলি জনাইছে। কিন্তু এটা আচৰিত কথা যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰেও ৰক্ষা পালে, আপুনিও ৰক্ষা পাইছে। এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি ইমান উপকৃত হ'ব পাৰিছে?
জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী তেওঁ সকলো শাস্ত্ৰসন্মত ভক্তি দিয়ে আমাক। তেওঁ সকলো শাস্ত্ৰবিলাক খুলি খুলি আমাক দেখুৱাই দিয়ে কেনেকৈ ভক্তি কৰিব লাগে। সকলো ধৰণৰ ভক্তিবিলাক আমাক তেওঁ ভালদৰে বুজাই দিয়ে আৰু সেই ভক্তিৰ আধাৰতে তেওঁ আমাৰ সকলো লাভবিলাক দি থাকে। আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰৰ মতে ভক্তি বিধি প্ৰদান কৰি আছে। আপুনি আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে যে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ সাধাৰণ জনতাই বা টিভি স্ক্ৰীণত যিসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে সেই দৰ্শকসকলক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে সন্ত ৰামপাল গুৰু মহাৰাজে সদগুৰু হয় বা তেওঁৱে শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় বুলি এইটো প্ৰমাণ দিবলৈ হ'লে বেদ, পুৰাণ, গীতা, বাইবেল, গুৰুগ্ৰন্থ চাহেব সকলো গ্ৰন্থৰ যিজনে মানে ভক্তি আপোনাক বুজাই দিব পাৰে। আৰু গীতাত লিখা আছে সংসাৰৰূপী উল্টা বৃক্ষৰ কথা, আৰু সেই গছডালৰ কথা যোন সন্তে বুজাই দিব পাৰে তেওঁৱে বেদৰ কথা জানে আৰু তেওঁ তত্ত্বদৰ্শী সন্ত বুলি কোৱা হৈছে। ছাৰ, আপুনি যিহেতু জনাইছে যে বেদত লিখা আছে বা শাস্ত্ৰত লিখা আছে যে তত্ত্বদৰ্শী সন্তৰ লক্ষণ সম্পৰ্কে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰৰ মতে আপোনালোকক ভক্তি বিধি প্ৰদান কৰি আছে, কিন্তু সাধাৰণ জনতাই এই কথাষাৰ মানি ল'বলৈ হয়তো কঠিন হৈ পৰিব, যিহেতু আমাৰ লাখৰ তুলনাত ভাৰতবৰ্ষত গুৰু আছে আৰু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি এজন ভাৰতীয় সেনা আছিলে, আপুনি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত, আপুনি তেখেতৰ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছে। এনেকুৱা বহু ব্যক্তি আছে যিসকলে নেকি আপোনাৰ দৰে কোনোবা হয়তো আৰ্থিক অৱস্থা দুৰ্বলভাৱে তেওঁলোকে মাৰাত্মক ৰোগত ভুগি আছে বা সমস্যাত ভুগি আছে, আৰু সেই সকল লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে কেনেকৈ উপকৃত হ'ব পাৰিব? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত আমাৰ ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত ইউটিউব, ইনষ্টাগ্ৰাম সকলোবিলাক চেনেলতে মানে আমাৰ দিয়া আছে, আৰু আমাৰ জ্ঞান গংগা পুস্তক সকলো বিলাই থকা হৈছে। আপোনালোকে টিভিত চাব পাৰে সৎসংগ তাতে এটা পিলাপাত্তি আহে, তাতে নাম্বাৰ দিয়া থাকে, আৰু সেই নাম্বাৰত কল কৰি আপুনি নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। যদিহে কোনো লোকে ধৰ নিচাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, আমি যে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ তেওঁলোকৰ অনুভৱ আমি যেতিয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? হয়, আপুনি ঠিকে কৈছে ছাৰ। সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে, এইটো আমি প্ৰমাণ পাইছোঁ। ময়ো আগতে নিচা কৰিছিলোঁ, মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবেই, কিন্তু ময়ো নিচা কৰিছিলোঁ। কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণত আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। এতিয়া আপুনি নিচা নকৰে? এতিয়া বিলকুল আমি নিচাটো নকৰোঁ, কোনো নিচা নাই আমাৰ। এতিয়া আমি নিচাটো কোনোবাই আনি দিব ক'লেও আমি আনি নিদিওঁ বা টাচ নকৰোঁ এইটো, আৰু কোনোবাই যদি তাত সেইবিলাক নিচা কৰি আছে তাৰ পৰা আমি দূৰত থাকোঁ। সঁচাকৈ ছাৰ, আপুনি যিহেতু আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি বিধি, সেই ভক্তি বিধিৰে আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে, আপুনি বৰ্তমান নিচা নকৰে, কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নেকি নিচা ত্যাগ কৰিব বিচাৰে কিন্তু নিচা ত্যাগ কৰিব পৰা নাই। তেওঁলোকে যদি আপোনাৰ সেই মাৰাত্মক বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, সন্ত ৰামপাল মহাৰাজৰ পৰা কেনেকৈ দীক্ষা ল'ব পাৰিব? ইউটিউব চেনেলতো দিয়ে, আমাৰ সৎসং দিয়ে গুৰুজীৰ, আৰু টিভিতো দিয়ে। আপুনি সৎসং চাই জ্ঞানটো বুজি, আৰু জ্ঞান গংগা কিতাপ আমাৰ দি থকা হৈছে, সেইটো লৈ আপুনি গুৰুজীৰ চৰণত আহিব পাৰে। তাত কোনো পইচা লোৱা হয় নেকি? যেতিয়া নাম দীক্ষা ল'ব তাত তেনেধৰণৰ কোনো পইচা লোৱা হয় নেকি? ইয়াতে কোনো ধৰণৰ টকা পইচা লোৱা নহয়, আৰু ইয়াতে কোনো দিব নালাগে। আপুনি আহিব লাগে, আৰু আপুনি নিজে আহি নিজৰ আত্মকল্যাণ কৰিব লাগে। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।